মেডিকেললৈ আহি মুখৰ হাঁহি দেখিছেনে, একদম ক'বই নালাগে আৰু তেওঁ খুব ভাল পাইছে। আজি যিহেতুকে প্লাষ্টাৰটো খুলি দিব, সেই গতিকে খুব মনৰ বিৰাট শান্তি পাইছে। নমস্কাৰ সকলোকে, মই মনালিছাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে। মই বৰ্তমান ভালে আছোঁ। আৰু এইফালে দেখিছেনে শাহু মাক চুলি ফনিয়াই দিছোঁ। চুলি ফনিয়াই দিয়াৰ কাৰণ এইটোৱেই যে আমি আজি মেডিকেললৈ ওলাইছোঁ। মাৰ যিহেতুকে হাতৰ প্লাষ্টাৰখন খোলা নাছিলোঁ, সেই গতিকে আজি মেডিকেললৈ গৈ আহোঁ বুলি ওলালোঁ। এয়া দেখিছেনে চুলি তুলি ফনিয়াই ৰেডি কৰিলোঁ। এতিয়া কাপোৰযোৰ পিন্ধাই দিছোঁ। ক'ৰবালৈ গ'লে মাৰ সদায় কাপোৰ ময়ে পিন্ধাই দিওঁ দেই। আপোনালোকে নাভাবিব যে আজি ভিডিঅ' কৰি দেখুৱাইছে বুলি। প্ৰতিদিনাই ক'ৰবালৈ ওলালে ময়ে পিন্ধাই দিওঁ সদায়। আৰু এয়া দেখিছেনে মায়ে কৈছে চাদৰখন বোলে মই বোলে বেছিকৈ হেনো পিছফালে দীঘল কৰিলোঁ, সেই গতিকে চুটি কৰি দিব লাগে। এয়া চুটি কৰি দিছোঁ। মায়ে বেছি দীঘল কৰিলে ভাল নাপায়, সেই গতিকে চুটি কৰি দিছোঁ আৰু আগফালে অকণমান দি দিছোঁ। উপায় নাই, কি কৰিব, বয়সো হ'ল, সেই গতিকে কাপোৰ এনেকৈ ময়ে পিন্ধাই দিওঁ। আজি হাত ভঙা বুলিয়ে নহয়, অইন দিনাও মই পিন্ধাই দিওঁ দেই। আৰু পিন্ধাই মেলি ৰেডি হৈছেগৈ। তাকে মাক কৈছোঁ যে সেন্দুৰখন কম হ'ল যে মই অকণ লগাই দিওঁ। মায়ে কৈছে ল'লোঁ কৈছে, গৰমত যিহেতুকে ল'ব নিবিচাৰে বেছিকৈ। মই আকৌ সেন্দুৰকো অকণমান লগাই দিলোঁ নহয়। আৰু এইফালে দেখিছেনে ময়ো সম্পূৰ্ণকৈ ওলোৱা নাই দেই। মই কাপোৰযোৰে পিন্ধিলোঁ, কিন্তু চুলি ফনিয়াব আছে, সেন্দুৰ লগাব আছে, সেইবোৰ কৰাই নাই। সেই গতিকে মাক আগতীয়াকৈ পিন্ধাই মেলি ৰেডি কৰোঁ, নহ'লে আকৌ চিঞৰি থাকিব নহয় এইটো কৰিব লাগে সেইটো কৰিব লাগে বুলি। সেই গতিকে মাক আগে ৰেডি কৰি ল'লোঁ। আৰু এয়া দেখিছেনে মই সেন্দুৰকণো অকণমান লগাই দিছোঁ। মায়ে কৈছে হ'ব বোলে, ইমানকৈ দিব নালাগে, মুখত পৰিব কৈছে। মই কৈছোঁ মুখত পৰাকৈ দিয়া নাই দেই, মই অকণমানকৈ দি দিছোঁ। ভণ্টি চাবা দেই, কৈ দিছোঁ তিনিজনীকে, ভণ্টি চাই থাকিবা। হেল্ল' এভৰিৱান, আজি আকৌ যাব ওলালোঁ মাক মেডিকেললৈ লৈ। এয়া ওলাই গৈছোঁ বৰ্তমান। টুকটুকি আহি ৰৈ আছে, টুকটুকি মাতি দিলোঁ আৰু এতিয়া ওলাই গৈ আছোঁ। মাও গৈ আছে। উপায় নাই, কি কৰিব। আজিৰ দিনটো ভাবিছিলোঁ এইকেইদিন খুব ব্যস্ত থকাৰ কাৰণে আজি ৰেষ্ট পাম বুলি, আজিও ৰেষ্ট নাই, আজিও যাবলগীয়া হৈছে। উপায় নাই আৰু কি কৰিব। এইফালে মই ওলাই মেলি আহিলোঁ। এয়া দেখিছেনে আমাৰ ৰাস্তাটোৰ অৱস্থা কি ক'ব আৰু। পেচেণ্ট এটা একেবাৰে চিৰিয়াছ বুলি ক'লেও গাড়ী এখন আহিবলৈ নিবিচাৰে। এয়া চব ৰাস্তাটো। আজি ইমান দিনৰ পৰা আমাৰ ৰাস্তাটো একোৱেই নহ'ল। তিনিচুকীয়া টাউনৰ যদি কাষতে এনেকুৱা এটা যদি ৰাস্তা থাকে কেনেকুৱা লাগে কওকচোন। আজিলৈকে একদম গাঁৱৰ ভিতৰলৈকে ইমান ধুনীয়া পকা হৈ গৈছে ৰাস্তা, কিন্তু আমাৰ গাঁৱৰ অৱস্থা চব। আমি এনেকৈ ওলোৱা সোমোৱা কৰোঁ। মেডিকেললৈ যাবলগীয়া হ'লেও পেচেণ্ট এটা খোজকাঢ়ি ওলাব লাগিব এইডোখৰ, নহ'লে দাঙি নি কেনে উলিয়াব লাগিব। এনেকুৱা অৱস্থা, গাড়ী এখন সোমাবলৈ নিবিচাৰে। উপায় নাই আৰু কি কৰিব। ইমান দিনৰ পৰা আজি বিয়া সোমোৱা মোৰ 10-11 বছৰে হ'ল। ইমান দিনৰ পৰা এইটো ৰাস্তাত মই এনেকৈ খোজকাঢ়ি ওলাই আহিছোঁ। বেছি বৰষুণ দিলে, আজিতো ৰ'দ দি আছে, বৰষুণ দিলে এই ৰাস্তাটোত খোজকাঢ়িব নিবিচাৰিব মানুহে। কেনেকুৱা হৈ যায় পিছল হৈ যায়, লগতে খোজকাঢ়িবলৈও অসুবিধা হয়। চাৰিওফালে বোকা, ওলাই আহোঁতে বিৰাট কষ্ট হয়। ল'ৰা ছোৱালীবোৰ তেনেকৈ উলিয়াই আনিবলগীয়া হয় এডোখৰ আগবঢ়াই কেনে স্কুললৈ। এতিয়াতো গৰম বন্ধ, এতিয়া তেনেকৈয়ে আছে। গৰম বন্ধ খোলাৰ পিছত কি হ'ব আৰু এইবাৰ ৰাস্তা। আৰু এতিয়া আমি টুকটুকিত উঠি গৈ আছোঁ। মেডিকেলখন বেছি দূৰ নহয়, 20 মিনিটৰ ৰাস্তা। তাকে বোলো গাঁৱৰ মাজে মাজে গৈ আছোঁ। টাউনেদি গ'লে অলপ অসুবিধা হয়, যিহেতুকে টুকটুকি ওলাব নিদিয়ে টাউনৰ, সেইকাৰণে আমি গাঁৱেদিয়ে গৈ আছোঁ। বেছি দূৰ নহয় মেডিকেলখন। তাকে অলপ সময় ভিডিঅ' নকৰিলোঁ। আৰু এয়া দেখিছেনে মেডিকেল পালোহিয়ে। তাকে ভাবিছিলোঁ আজি মাক ভালদৰে দেখুৱাই যাম বুলি। ছাৰজন অৱশ্যে আমি লগ নাপালোঁ, তেওঁ আকৌ গৰম বন্ধৰ পৰা ফেমিলিলৈ ফুৰিবলৈ গৈছে। ছাৰজনক যিহেতুকে লগ নাপালোঁ, ইমাৰ্জেঞ্চি ৰুমতে লৈ আহিলোঁ মাক। আৰু এয়া দেখিছেনে মই ক'লোঁ যে প্লাষ্টাৰটো খুলিবলৈ আহিছোঁ। তেওঁলোকে প্লাষ্টাৰটো খুলি দিলে আৰু বেছি দীঘলীয়া কৰা নাই। ভিডিঅ'টো ইমানতে ৰাখিলোঁ আজিলৈ। বাই বাই।